Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ পৰা আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম ক্লাছ 6 চেপ্টাৰ নম্বৰ 8 যোনটো হৈছে প্লেইং উইথ কনষ্ট্ৰাকশনছ মানে আমি কনষ্ট্ৰাকশন কৰিম আমাৰ ডিফাৰেণ্ট টাইপৰ জিঅমেট্ৰিকেল ফিগাৰ যিবোৰ আমি অলৰেডি শিকিয়ে থৈছোঁ যেনেকুৱা আমাৰ স্কুৱেৰ আমাৰ আছে ৰেক্টেংগল তো এইবোৰক আমি কেনেকৈ কনষ্ট্ৰাকশন কৰে তো এইটোৱে আমি এই চেপ্টাৰটোত শিকিম তো ইয়াতে আমি আৰম্ভ কৰিম ফাৰ্ষ্ট লেসনটোৰে যোনটো হৈছে স্কুৱেৰছ এণ্ড ৰেক্টেংগলছ তো ইয়াতে আমি শেপছ কি হয় যেনেকৈ কয় সেইটো প্ৰথমতে আমি এইটো ৰেকগনাইজ কৰিম তাৰমানে আমি ডিষ্টিংগুইছ কৰিব বিচাৰিম যে কোনটো স্কুৱেৰ হয় কি প্ৰপাৰ্টি হ'লে স্কুৱেৰ বুলি কোৱা হয় কি এনেকৈ ফিগাৰটোত কি থাকিব লাগিব যাৰ কাৰণে সেই পাৰ্টিকুলাৰ ফিগাৰটোক আমি ৰেক্টেংগল বুলি ক'ব পাৰোঁ ঠিক আছে তাৰপিছত আমি কুইজ কৰিম সেইটোৰ ওপৰতে নেক্সট আমি মেইন টপিকলৈ আহি যাম যোনটো হৈছে কনষ্ট্ৰাক্টিং স্কুৱেৰছ এণ্ড ৰেক্টেংগলছ তো আমি স্কুৱেৰ আৰু ৰেক্টেংগল কেনেকৈ কনষ্ট্ৰাকশ্যন কৰে সেইটো আমি শিকিম তো ঠিক আছে তো আজি যিহেতু হৈছে আমাৰ ফাৰ্ষ্ট ছেশ্যন তো আমি ফাৰ্ষ্ট ছেশ্যনটো আমি স্কুৱেৰছ এণ্ড ৰেক্টেংগলছেৰে আৰম্ভ কৰিম টপিকটোৰ নাম হৈছে ৰেকগনাইজিং শেপছ ঠিক আছে তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ ছেশ্যনটো I have a bunch of shapes here. Let's think about what they are. So this first shape here, you probably recognize it. It's the shape of the moon in the sky, or at least on a full moon, and we call it a circle. Now, what makes it a circle? Well, when you get further in math, we come up with fancier ways to define a circle. But one way to think about it is if we take the center of the circle, and if we go from one side of the circle to the other side of the circle through the center, that's always going to be the same length. So that's the same length as this, as long as we go through the center of the circle as that. Now, তো ইয়াতে আমাক এটা ফাৰ্ষ্ট পিকচাৰটো দি আছে যোনটো হৈছে এনেকুৱা গোল শ্বেপ এটা দি আছে এই গোল শ্বেপটোক নাম দিয়া হৈছে অলপ ফিগাৰটো বেয়া হ'ল ভালকৈ আঁকি লওঁ এইটো হৈছে অলপ গোল শ্বেপ ঠিক আছে গোলকৈ আছে তো এই শ্বেপটোক নাম দিয়া হৈছে চাৰ্কল ঠিক আছে এতিয়া চাৰ্কল আমি কেনেকৈ আইডেণ্টিফাই কৰিম তো এইটো গোল শ্বেপ থাকিব এণ্ড ইয়াতে আমি যেতিয়া আৰু হায়াৰ ক্লাছত যাম তাতে কোৱা হ'ব যে এটা চাৰ্কলত কি থাকিব এটা চেণ্টাৰ এটা থাকে এটা ফিক্স পইণ্ট এটা থাকে ঠিক আছে এইটো মুভ নহয় তাৰপিছত এতিয়া যদি আমি এই চাৰ্কলটোৰে যদি এই চেণ্টাৰটোৰে যদি এটা লাইন এটা ড্ৰ কৰোঁ যেনেকৈ এইখিনিৰ পৰা ড্ৰ কৰিলোঁ এটা লাইন ড্ৰ কৰিলোঁ এইটো ইয়াৰ পৰা পাৰ হৈ গ'ল আৰু ইফালে গ'ল তো এইটো যোনটো লেংথটো হ'ব ইয়াৰ পৰা ইয়ালৈ যোনটো ডিষ্টেঞ্চ হ'ব এইটো সদায় ইকুৱেল কাৰ হ'ব আৰু এটা বেলেগ এটা লাইন যদি আকৌ আমি সেই ছেইম চেণ্টাৰেৰে পাছ হৈছে ঠিক আছে বাট এইবাৰ চাৰ্কলটোক ডিফাৰেণ্ট পইণ্টত কাটিছে ডিফাৰেণ্ট পইণ্টত আছে এই দুটা লেংথ সদায় ছেইম থাকিব এইটো হৈ যায় এটা চাৰ্কল if that's a circle, what would something like this be? Well, you might call this an oval, and all circles are ovals, but this oval is not a circle, because if you have its center, say right over there, this distance going in that direction is going to be much shorter, or just shorter, than this distance right over here. So this one right over here is not a circle, this one is. তো আমি কেনেকৈ আমিতো ৰেকগনাইজ কৰি আছোঁ ৰেকগনাইজ মানে আমি আইডেণ্টিফাই কৰিছোঁ কোনটো চাৰ্কল হয় আৰু কোনটো চাৰ্কল নহয় এনেকুৱা এটা যদি শ্বেপ দিয়ে এইটো কি হয় এইটো অভেল শ্বেপ হৈ গ'ল ঠিক আছে এইটো অভেল শ্বেপ বুলি কওঁ তো এই শ্বেপটো এতিয়া চাৰ্কল হ'বনে নাই নহয় বিকজ যদি আমি ছেইম আইডিয়াটো ইউজ কৰোঁ বুলি এইটোকো ড্ৰ কৰিবলৈ লেটছ এটা চেণ্টাৰ এটা আছে যোনটো সদায় মাজত থাকিব তো আমি কি কৰিম ইয়াতে এটা পইণ্ট ল'ম আৰু ইয়াতে এটা পইণ্ট ল'ম তো এটা আমি কি কৰিম এটা লাইন এটা ড্ৰ কৰিম ছাচ ডেট সেইটো সেই চেণ্টাৰেৰে পাছ হৈ যায় ঠিক আছে তো এইটো হৈ যাব ইয়াৰ লেংথটো আমি মেজাৰ কৰি ল'ম ঠিক আছে কিবা এটা ভেলু আহিলে তাৰপিছত আকৌ সেই ছেইম পইণ্টেৰে আৰু এটা লাইন যদি পাছ কৰি দিওঁ এইবাৰ দেখাই পাইছে দেখাম আমি মেজাৰ নকৰি ল'ব দেখিলেই গম পোৱা যায় যে এইটোৰ লাইনটো যোনটো আমি ড্ৰ কৰোঁ এই লাইনটো ইয়াতকৈ সৰু হয় ঠিক আছে ইয়াতকৈ সৰু হয় সেইকাৰণে আমি এইটো চাৰ্কুলৰ ডেফিনেশ্যনতে অহা নাই চাৰ্কুলৰটোতো গোটেইকেইটা লাইন ইকুৱেল হ'ব লাগে তো এইটো আমি ক'ম নট এ চাৰ্কল ঠিক আছে নট এ চাৰ্কল Now what about this shape over here that has three sides? 1, 2, 3. You could also say it has three corners. 1, 2, 3. Well, if you have three sides, we call that a triangle. Triangle. Whenever you see this tri right over here, that's a good sign that you're dealing with the number 3. This is a triangle. It has three sides. Now what about... তো নেক্সট আমাৰ শ্বেপটো আহি যাব ট্ৰায়েংগল তো ট্ৰায়েংগলৰ কাৰণে আমাক কি লাগে তিনিটা কৰ্নাৰ লাগিব ঠিক আছে তো ইয়াতে আমি তিনিটা ডট দি দিলোঁ যোনটোক আমি ভাৰ্টেক্স বুলি কওঁ তো আমি কি কৰিম এই দুটা লাইন এই দুটা পইণ্টক জইন কৰি দিলোঁ তাৰপিছত এই দুটা পইণ্টক জইন কৰি দিলোঁ আৰু এই দুটা পইণ্টক জইন কৰিলোঁ তো আমি কি পালোঁ তিনিটা ছাইডছ পালোঁ
ঠিক আছে তো তিনটা সাইডে কি বনাইছে এটা এংগল বনাই আছে সেই কাৰণে তিনটা সাইড আমি এনেকাকৈ ইটো হিটোৰ লগত লগাই দিছো such that আমি পাই যাওঁ তিনটা এংগল সেই কাৰণে আমি এটোকে কয় থ্ৰী এংগল কওঁ বা ট্ৰাই এংগল বুলি কওঁ একেই কথা গ'ল ট্ৰাই মিনিংটোৱে হৈছে আমাৰ থ্ৰী ঠিক আছে যেনেকৈ আমাৰ ইণ্ডিয়ান ফ্লেগটোৰ কথা কি আছে ট্ৰাই কালাৰ ফ্লেগ বুলি কয় ট্ৰাই মানে হৈছে তিনটা কালাৰ আছে যেনেকৈ চেফ্ৰন হোৱাইট আৰু গ্ৰীণ তো সেইকাৰণে সেইটোক আমি ট্ৰাই কালাৰ ফ্লেগ বুলি কওঁ ঠিক তেনেকৈ ইয়াতে আমি ট্ৰাই এংগল কৈছোঁ তো ট্ৰাই ৱৰ্ড ইউজ কৰাৰ মিনিংটো হৈ গ'ল থ্ৰী এংগলছ ঠিক আছে These shapes over here. These shapes are interesting. How many shapes, sorry, how many sides do these shapes have? Well, if you count them, you see that this one up here in purple has 1, 2, 3, 4 sides. This one has 1, 2, 3, 4 sides. This one has 1, 2, 3, 4 sides. This has 1, 2, 3, 4 sides. So এতিয়া আমি বাছি যোৱা বাকী চাৰিটা শেপ যদি চাওঁ এতিয়া গোটেইকেইটাৰে কেইটা আছে চাৰিটা শেপ আছে ঠিক আছে যদি আমি এইটোক চাওঁ এইটো হৈছে আমাৰ চাৰিটা শেপ এটা 1 2 3 4 ঠিক আছে চাৰিটা আহি গ'ল নেক্সট যদি আমি চাওঁ নেক্সটত আছে আমাৰ 1 2 3 4 ইয়াতো আছে আমাৰ চাৰিটা শেপ নেক্সট এই 3 নম্বৰটোত আহি যাওঁ এইটোত আছে 1 2 3 4 তাৰপিছত এণ্ড ফাইনেলি আৰু এটা আছে আমাৰ 1 2 3 4 এতিয়া গোটেইকেইটাৰে কেইটা আছে চাৰিটা চাইড আছে বাট গোটেইকেইটা শ্বেপটোতো দেখাত একদম বেলেগ বেলেগ হয় কোনোটো শ্বেপ কাৰোৰ লগত নিমিলে ঠিক আছে তো চাৰিটা চাইডো আছে বাট চাৰিটা চাইডতে আমাৰ চাৰিটা ডিফাৰেণ্ট ফিগাৰ আহি গৈছে দেখোন all have 4 sides. So our name for any shape that has 4 sides is quadrilateral. 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 And when you see this quad at the beginning of the word, that's a pretty good sign that you're dealing with the number 4. 4 sides. তো এতিয়া এনেকা ফিগাৰ যাৰ চাৰিটা চাইড থাকে ঠিক আছে আমি ফিগাৰৰ নামবোৰ এতিয়া কোৱা নাই এনেকা যিকোনো ফিগাৰ যাৰ চাৰিটা চাইড থাকে সেই ফিগাৰটোক এটা স্পেচিয়েল নাম দিয়া হৈছে আৰু তাকে কোৱা হয় quadrilateral quadrilateral এতিয়া quadrilateral এতিয়া মিনিংটো কি হয় কোৱাড যেনেকৈ ট্ৰাই আছিলে 3 কোৱাড মানে হৈ গৈছে আমাৰ 4 তো এইটোকে কোৱা হয় 4 আৰু লেটাৰেল মানে ইয়াতে মিনিং কৰিব সাইডস 4 সাইডস ঠিক আছে তো 4 সাইডেড ফিগাৰ যদি থাকে তো হেতুক আমি এটা জেনাৰেল টাৰ্ম দিও জেনাৰেল নাম এটা দিও কোৱাড্ৰিলেটাৰেল সদায় মনত ৰাখিলে হ'ল এনি 4 সাইডেড ফিগাৰ ঠিক আছে আৰু ক্লোজ হ'ব লাগিব ঠিক আছে ইয়াতে কেয়াৰফুল লাগিব বোলে 1 2 3 4 এনেকৈ কৰিবলৈ বোলে চাৰিটা সাইড দিছো নহব কাৰণ এইটো আৰু এইটো ক্লোজ হ'ব হোৱা নাই ইয়াতে তো এইটো কোৱাড্ৰিলেটাৰেলৰ ডেফিনেশ্যনত নাই প্ৰথম কথাটো আমি যেতিয়া ইয়াতে ফিগাৰছৰ কথা পাতি আছো এইবোৰ সব ক্লোজড ফিগাৰ হৈ আছে সাৰ্কেলটো চোৱা গোটেইটো ক্লোজড ইভেন ওভেলটো ক্লোজ এইটো সাৰ্কেল নহয় বাট এইটো ক্লোজড হৈ আছে ট্ৰায়াঙ্গলটো পুৰা ক্লোজ হৈ আছে তো এই চাৰিটা শেপো ক্লোজ হৈ আছে তো এনিৱেজ আমি এইটোই কৈছো যে চাৰিটা শেপ থাকা যদি এটা জিওমেট্ৰিক্যাল ফিগাৰ আমাক দিয়া হয় তো তাৰ আমি কি কম গোটেই এটো এটা হৈছে এটা কোৱাড্ৰিলেটাৰেল আমি জানো এটো হৈছে স্কয়াৰ তো স্কয়াৰ হৈছে এটা ধৰণৰ কোৱাড্ৰিলেটাৰেল এটা টাইপ অফ কোৱাড্ৰিলেটাৰেল বা এনেকাও ক'ব পাৰো যে কোৱাড্ৰিলেটাৰেল এনেকা আমাৰ টাইপস আছে ঠিক আছে এটো এটা কোৱাড্ৰিলেটাৰেল এটো কেছত আমি চাৰিটা দিছো আৰু কোৱাড্ৰিলেটাৰেলছ আছে বাট এতিয়া আমি বুজিব কাৰণে এই চাৰিটা কোৱাড্ৰিলেটাৰেলে কথা ভালকৈ বুজিলে হ'ল or sides. That's what quadrilateral means. But these are all different special cases of quadrilaterals. And actually, you could even have a quadrilateral that looks like this. You could even have a quadrilateral that looks like this. 1, 2, 3, 4 sides. As long as it has 4 sides, it's a quadrilateral. তো এটা বহুত ধুনীয়া এক্সাম্পল হয় তো কোৱাড্ৰিলেটাৰেল কি কৈছে ডেফিনেশ্যনৰ মতে চাৰিটা সাইড হ'ব পাৰে তো এইটো হ'ল 1 2 3 4 এইটো ক্লোজড হৈ আছে তো এইটো কি হৈ যাব এটা কোৱাড্ৰিলেটাৰেল হৈ যাব Let's think about each of these. So this shape right over here, what you might see is the corners all come in. Sometimes this is called square, or sometimes you could call it a right angle. So, and notice I could put little small squares here. So if all 4 corners are square, or they all come in at a right angle like this, then you are dealing with a rectangle. You are dealing with a rectangle. তো এতিয়া এই পাৰ্টিকুলাৰ ফিগাৰটোত যদি চাওঁ
এই ফিগাৰটোৰ কৰ্নাৰখিনি চালে হ'ল এই কৰ্নাৰত আমি কি কৰিব পাৰোঁ এনেকৈ সৰু সৰু স্কুৱেৰছ আঁকিব পাৰোঁ ঠিক আছে এনেকৈ সৰু সৰু স্কুৱেৰছ যোনটো কৰ্নাৰত থাকিব ঠিক আছে এইটো এটা স্কুৱেৰ এইটো এটা স্কুৱেৰ একচুৱেলি এইটো কি হয় এইটো এটা আইডেণ্টিফিকেশ্যন হয় যে ইয়াতে আমি এইটোৱে কৈছোঁ যোনটো এংগলটো হ'ব সেই এংগল মেজাৰটো হৈছে 90 ডিগ্ৰী এইটোৰ বিষয়টো আমি অলৰেডি ডিটেইলছত কথা পাতিয়ে থৈছোঁ চেপ্টাৰ নম্বৰ 2 যেতিয়া আমি লাইনছ এণ্ড এংগলছৰ কথা পাতি আছিলোঁ তো যদি পাহৰি গৈছে এবাৰ ৰিভাইজ কৰি ল'বা জাষ্ট কুইকলি এটা আইডিয়া দিটো 90 ডিগ্ৰী কি হ'ল লেটছ আমাৰ তাত এটা পেজ আছে ঠিক আছে এনেকুৱা এটা পেজ আছে তো আমি কি কৰিম এইটোক এটা ভাঁজ এটা দি দিম ঠিক আছে এই পেজটোক এটা ভাঁজ দি দিলোঁ তো এতিয়া কি হৈ গ'ল আমাৰ পেজটোক ঠিক এনেকুৱা কিবা দেখাত হৈ যাব ঠিক আছে ভাঁজ দিয়াৰ পিছত এইখিনি তাৰপিছত এইখিনি ভাঁজ দিছিলোঁ তাৰপিছত আকৌ এটা মাজতে ভাঁজ দিম দি পেলাই আকৌ এইটো কি কৰিম এই পাৰ্টটো ইয়াৰ ওপৰলৈ লৈ আহিম ঠিক আছে তো এই পাৰ্টটো ইয়াৰ ওপৰলৈ আমি আকৌ লৈ আহিলোঁ এতিয়া লাষ্টত যেতিয়া আমি খুলি দিম ভাঁজ দিয়াৰ পিছত ভাঁজ কমপ্লিট হোৱাৰ পিছত যেতিয়া আমি খুলি দিম এতিয়া অৰিজিনেল পেপাৰলৈ যাওঁ এতিয়া আমি কি দেখা পাম দুটা ভাঁজৰ লাইন দেখা পাম যোনটো এইটো ক্ৰিজ লাইন বুলি কয় এতিয়া এই দুটা ক্ৰিজ লাইন য'ত লগ খাইছে এই যোনটো এংগলটো হয় প্ৰটেক্টৰ দি যদি আমি মেজাৰ কৰোঁ এক্সেক্টলি আমাক কি দিব 90 ডিগ্ৰীয়ে দিব তো সেইটো হৈ গ'ল এটা এংগল 90 ডিগ্ৰী এংগল আৰু এই স্পেচিয়েল টাইপৰ ফিগাৰটোক এটা নাম দিয়া গৈছে যোনটোক কোৱা হয় ৰেক্টেংগল তো এইটো কথাটো আমি অলৰেডি লাষ্ট এটা আছিলে চেপ্টাৰ যোনটো আছিলে আমাৰ চেপ্টাৰ নম্বৰ 6 এৰিয়া পেৰিমিটাৰ তো তাতেতো আমি ৰেক্টেংগলৰ কথা বহুতেই পাতি থৈছোঁ তো ৰেক্টেংগল কি হৈছে এনেকুৱা ধৰণৰ এটা 4 সাইডেড ফিগাৰ যোনটোক আমি কোৱাড্ৰিলেটাৰেল বুলি কওঁ তাৰ চাৰিটা কৰ্নাৰৰ যোনটো এংগলটো হ'ব সেইটো ৰাইট এংগল হ'ব বা 90 ডিগ্ৰী হ'ব You are dealing with a rectangle. And so just to be clear, this down here is not a rectangle. Notice this corner right over here, if I tried to put a little square here, it would either look like this, and so it doesn't, the two sides aren't on two sides of the square, or it would look like this. So this is not a square corner, and neither is this, or neither is this. So this is not a rectangle. All four corners need to be square. তো এতিয়া যদি আমি এই ফিগাৰটোত চাওঁ তো এই ফিগাৰটো দেখাই গৈছে ইয়াতেতো যোনকেইটা কৰ্নাৰৰ এংগলটো হৈছে সেইটোতো কোনো পদ্ধতি এনেকুৱা আমি এই স্কুৱেৰটোক ফিট কৰিব নোৱাৰোঁ ঠিক আছে এই স্কুৱেৰটোক যদি ইয়াতে দিওঁ এইখিনি পৰ্চেণ্টটো বাচি গ'ল এইখিনি পাৰ্টিকুলাৰ পৰ্চেণ্টটো বাচি গ'ল তো ইয়াতে দিব পৰা নাই নেক্সট আমি এইখিনিতো যদি এটা স্কুৱেৰ এটা আকৌ এইটো প্ৰব্লেমটো কি হয় এইটো স্কুৱেৰৰ আধা পৰ্চনটো ফিগাৰৰ ভিতৰত আছে আৰু আধা পৰ্চন এইখিনি পৰ্চন বাহিৰত গুচি গ'ল তো তাৰ মানে ইয়াতে যোনটো এংগলটো আছে সেইটো এক্সেক্টলি 90 ডিগ্ৰী নহয় তো তাৰ মানে এইটোক আমি ৰেক্টেংগুলাৰ ডেফিনেশ্যনতো আনিবই নোৱাৰোঁ This one also is not a rectangle. Notice the corners are not right angles. ঠিক তেনেকৈ এই ফিগাৰটো যদি চাওঁ ইয়াতো কি আছে ইয়াতো প্ৰব্লেম আছে আমাৰ যদি স্কুৱেৰটো ড্ৰ কৰোঁ আধা পৰ্চন অলপ বাহিৰত গুচি যায় সেম কেছ ইয়াতে আছে অলপ পৰ্চন বাহিৰত গুচি যায় যাৰ ফলত আমি এইটো ক'ব নোৱাৰোঁ ইয়াতে ৰাইট এংগল আছে বুলি কয় ঠিক আছে So this isn't a rectangle. This isn't a rectangle. What about this? Well, I can do that. I can put little squares. I could put little squares in the corner. Or I could see that they are all right, all the corners are right angles. So this actually is a rectangle as well. So these are both rectangles. তো এতিয়া এই ফিগাৰটোত যদি চাওঁ এই ফিগাৰটোত এটা কথা ভাল হৈ যায় যে ইয়াৰ কৰ্নাৰত যদি চাওঁ ইয়াতে আমি ধুনীয়াকৈ এই ইউনিট স্কুৱেৰ এটা ফিট কৰিব পাৰোঁ ৰাইট এটা সৰু স্কুৱেৰ এটা ফিট কৰিব পাৰোঁ ঠিক আছে তো তাৰ মানে কি হৈ গ'ল ডেফিনেশ্যনৰ মতে এইটো হৈ গ'ল এটা 90 ডিগ্ৰী তাৰমানে এই গোটেইটো মানে একচুৱেলি এই দুটা ফিগাৰ যি হৈছে এই দুটা ফিগাৰ হৈছে এটা ধৰণৰ ৰেক্টেংগল ঠিক আছে ইয়াতে আমি নামটো দিয়া নাই বাট আমি কৈ আছোঁ যে যদি কৰ্নাৰৰ এংগল চাৰিটা এংগলে যদি 90 ডিগ্ৰী হ'ল য'ত মানে আমি এনেকৈ স্কুৱেৰ আঁকি দিব পাৰোঁ তো সেইটো হৈ যাব এটা ধৰণৰ ৰেক্টেংগল Now you might recognize this purple one on the left as a special type of rectangle. Not only are all of the corners square, not only do they have these right angles, but all the sides are the same length, or at least it looks like it from this picture. This side is the same length as this side, the same length as that side, same length as that side. So if all the sides are the same length and all the corners are square, or they have right angles, well then we call it a square. So this right over here is a square, special type of rectangle. তো যেহেতু আমি কৈ দিলোঁ যে চাৰিটা এংগল কৰ্নাৰৰ এংগলকেইটা যদি 90 ডিগ্ৰী হয় তেনেহ'লে এইটো হৈ যাব এটা ৰেক্টেংগল ঠিক আছে বাট এই ৰেক্টেংগলটোৰ এটা স্পেচিয়েলিটি আছে যদি ইয়াতে চাওঁ ইয়াৰ যিবোৰ ছাইড লেংথটো আছে ছাইড লেংথ মানে এই ছাইডৰ লেংথটো এইটো যদি চাওঁ আমি যদি এইটো মেজাৰ কৰোঁ
আমি পাম যে এইটোৰ আৰু এইটোৰ মেজাৰমেণ্ট এক্সাক্টলি সেম টু সেম হয় তাৰমানে লেটছ সে মানি লোৱা এইটো হৈ গৈছে আমাৰ 2 সেন্টিমিটাৰ এইখিনি যদি 2 সেন্টিমিটাৰ হয় এইটো 2 সেন্টিমিটাৰ আহিছে ঠিক তেনেকৈ আমি এইটো যদি মেজাৰ কৰিলো এইটো আহি যাব 2 সেন্টিমিটাৰ তাৰপিছত এইটো আহি যাব 2 সেন্টিমিটাৰ সো গোটেইকেইটা সাইড যেতে ইকুৱেল হৈ যায় তো এইটোক এটা স্পেশাল টাইপ অফ নাম দিটো যোনটোক আমি কওঁ স্কোয়াৰ ঠিক আছে এইটো হৈছে এটা ৰেক্টেংগল অল স্কোয়াৰছ আৰ ৰেক্টেংগল ইয়াৰ পৰা আমি এইটো ক'ব পাৰোঁ যে সব স্কোয়াৰবোৰ হৈছে ৰেক্টেংগল ঠিক আছে বাট এই ৰেক্টেংগলটো যদি চাওঁ তেনেহ'লে এইটোকতো আমি স্কোয়াৰ ক'ব নোৱাৰোঁ বিকজ ইয়াৰ আকৌ লেংথবোৰ বেলেগ বেলেগ হয় ইয়াৰ এইটো লেংথ আৰু অপজিট লেংথটোহে ইকুৱেল হয় আৰু এই দীঘল লেংথ আৰু এই দীঘল লেংথটো ইকুৱেল হয় ঠিক আছে বাট এইটো আৰু এইটো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে এইটো আৰু এইটো ইকুৱেল হ'ব নোৱাৰে বিকজ এটা ডাঙৰ এটা সৰু তো সেইকাৰণে আমি ইয়াতে ক'ম যে এইটো খালি এটা ৰেক্টেংগল হয় এটা নৰ্মেল ৰেক্টেংগল হয় এইটো স্পেচিয়েল টাইপ অফ স্কোয়াৰ নহয় বাট এইটো কেছত কি হয় এইটো এটা স্কোয়াৰো হৈ যায় এইটো এটা ৰেক্টেংগলো হৈ যায় বিকজ অল স্কোয়াৰছ আৰ ৰেক্টেংগল এইটো মনত ৰাখিব সব স্কোয়াৰক আমি ৰেক্টেংগল বুলিও ক'ব পাৰোঁ বাট গোটেইবোৰ ৰেক্টেংগলক আমি স্কোয়াৰ বুলি ক'ব নোৱাৰোঁ কিছুমান স্পেচিয়েল টাইপ অফ ৰেক্টেংগল থাকে সেইবোৰকে আমি স্কোয়াৰ বুলি কওঁ This one, not all the sides are the same. This one, all the sides are the same. Now what if we go down here? It looks like all the sides are the same. 1, 2, 3, 4. But it doesn't have square corners. Notice if I try to put a little square here, it wouldn't fit perfectly. If I try to put a little square here, it doesn't fit perfectly. These aren't right angles. So if all 4 sides are the same, and that's all we know about it, we call it a rhombus. We call it a rhombus. So এতিয়া আমি এই ফিগাৰটোলৈ যেতিয়া আহি যাওঁ হয়তো কোৱাড্ৰিলেটাৰেল চাৰিটা সাইড আছে আৰু ইয়াতে আৰু এটা স্পেশালিটি আছে এই ফিগাৰটোত আমি যদি এটা স্কেল লৈ পেলাই মেজাৰ কৰোঁ এই লেংথটো মেজাৰ কৰা এইটো মেজাৰ কৰা ঠিক আছে তাৰপিছত এই সাইডটো মেজাৰ কৰা তাৰপিছত এই সাইডটো মেজাৰ কৰা গোটেইকেইটা সাইড যদি আমি মেজাৰ কৰোঁ আমি পাম যে এক্সাক্টলি গোটেইকেইটাৰ লেংথ সেম টু সেম হয় তাৰমানে এইটো যদি 2 সেন্টিমিটাৰ হ'ব এইটো 2 সেন্টিমিটাৰ হ'ব এইটো 2 সেন্টিমিটাৰ এইটো 2 সেন্টিমিটাৰ গোটেইকেইটা একদম স্কোয়াৰৰ নিচিনা হৈছে বাট ইয়াতে খালি এটাই প্ৰব্লেম আছে ইয়াৰ এংগলটো যদি আমি চাওঁ তেনেহ'লে এইটো কি হৈছে এইটো ইয়াতে স্কোয়াৰ এটা ফিট কৰিব নোৱাৰোঁ তাৰমানে কি হৈছে ইয়াৰ এংগলবোৰ 90 ডিগ্ৰী নহয় এইটো এটা ডিফাৰেণ্ট টাইপ অফ কোৱাড্ৰিলেটাৰেল হয় যাক এটা স্পেচিয়েল নাম দিয়া আছে যোনটো হৈছে ৰম্বাছ ঠিক আছে ৰম্বাছ এইটো কোৱা হয় ৰম্বাছ বুলি you might be saying, wait, the square, all 4 sides are the same. Is that a rhombus? Yes, it is. So the square is a rectangle. It's a rectangle, and it is a rhombus. ৰম্বাছৰ নিচিনাই যিহেতু স্কোয়াৰৰ গোটেইকেইটা সাইডছ ইকুৱেল হয় তো আমি ক'ব পাৰিম যে স্কোয়াৰো হৈছে এটা ধৰণৰ ৰম্বাছ বিকজ ৰম্বাছৰ ডেফিনেশ্যনটো এইটোৱে হয় যে ৰম্বাছৰ গোটেইকেইটা সাইডছ ইকুৱেল থাকে তো তাৰ মানে আমি ক'ব পাৰিম যে আমাৰ ৰম্বাছ আৰু স্কোয়াৰো এটা টাইপৰে কেটেগৰীত আহি যায় আমি গ্ৰুপিং কৰি ক'ব পাৰোঁ বিকজ এনেকুৱা টাইপৰ গ্ৰুপ কৰিছোঁ য'ত ফিগাৰৰ গোটেইকেইটা সাইড ইকুৱেল হৈ যায় ঠিক আছে স্কোয়াৰৰ সাইড ইকুৱেল হৈ যায় ৰম্বাৰৰ সাইড ইকুৱেল তো এইটোক এটা গ্ৰুপ কৰি দিছোঁ মনত ৰাখা ফাৰ্ষ্টৰ গ্ৰুপটোত কি আছিলে আমি ৰেক্টেংগুল আৰু স্কোয়াৰক ভৰাই দিছোঁ ইভেণ্টৰ নামবোৰ বেলেগ বেলেগ হয় তাহাঁতৰ মাজত এটা চিমিলাৰ প্ৰপাৰ্টিজ আছে সেইকাৰণে আমি সিহঁতক এটা গ্ৰুপ কৰি দিছোঁ ৰেক্টেংগুল বুলি কৈছোঁ ঠিক তেনেকৈ এবাৰ স্কোয়াৰ আৰু ৰম্বাছক আমি কি কৈছোঁ এটা গ্ৰুপিং কৰি দিছোঁ So this last shape here, this last quadrilateral, what's interesting about it is you have 2 of its sides going in the same direction. So this one right over here, notice what I mean by the same direction, and sometimes this is called parallel. If I draw 2 lines here, these 2 lines are never going to cross each other. So these 2 lines are parallel. If you have one pair of opposite sides that are parallel, we call them trapezoids. We call them trapezoids. Notice the other lines, the other opposite sides, these will cross. These will cross eventually. So that right over there is called a trapezoid. And final figure to ahi gol yate ei figure to jodi saw yar etu side aru etu side jodi saw equal nohoy karon etu horu hoy aru etu digol hoy but ihotor major eta bhal এটা ৰিলেশ্যন আছে তো লেটছ আমি ইয়াৰে এটা লাইন পাছ কৰি দিলোঁ ঠিক আছে ঠিক তেনেকৈ এই তলৰ ছাইডৰেও এটা লাইন পাছ কৰিলোঁ আমি দেখা পাম যে এই লাইনটো যিমানে আগবাঢ়ক এইফালে যাওক বা দুইটা লাইন যিমানে এইফালে আমি লেফ্ট ছাইডে আগবঢ়াই দিওঁ বা ৰাইট ছাইডে আগবঢ়াই দিওঁ তো আমি চাম যে এই দুটা লাইন কেতিয়াও ইটো সিটোৰ লগত নাকাটে তাৰমানে ইণ্টাৰছেকশ্যন নকৰে এইটো ইণ্টাৰছেকশ্যন পইণ্ট বুলি কয় তেনেহ'লে এইটো কেছত ইয়াক এটা স্পেচিয়েল নাম দিয়া হয় তো এনেকুৱা ধৰণৰ ফিগাৰবোৰক আমি কওঁ ট্ৰেপিজইডছ
ঠিক আছে ZOIDS তো ট্ৰেপিজইডছ বুলি কওঁ আৰু ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু চাব পাৰি যদি এই বাকী থাকি যোৱা ছাইডছকেইটা যদি চাওঁ তাহাঁতেৰে যদি আমি লাইন পাছ কৰি দিওঁ এনেকুৱা তো আমি দেখা পাম যে এই দুটা লাইন কিন্তু যাই পেলাই ক'তবা নহয় ক'তবা ইণ্টাৰচেক্ট হ'বই হ'ব তো ইয়াতে ইণ্টাৰচেক্ট হৈ গ'ল ইণ্টাৰচেক্টিং পইণ্ট পাই গ'লোঁ তো এনেকুৱা স্পেচিয়েল টাইপ অফ ফিগাৰকে আমি ট্ৰেপিজইডছ বুলি কওঁ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো আমি এটা স্পেচিয়েল টাইপ অফ ফিগাৰ্ছ কেইটামানক আমি আইডেণ্টিফাই কৰিলোঁ ঠিক আছে তো আমি ছাইডছেৰে আইডেণ্টিফাই কৰিলোঁ তো ইয়াতে যোনটো আমাৰ ট্ৰায়েংগল হৈ গ'ল তাতে 3টা ছাইড থাকে সেইকাৰণে আমি ইয়াক ট্ৰায়েংগল বুলি কৈ ক'লোঁ আৰু যদি আমাৰ 4টা ছাইড থাকে আৰু ক্ল'জড হ'ব লাগিব সেইবোৰক আমি কোৱাড্ৰিলেটাৰেল বুলি কৈ কৈছোঁ ইনফেক্ট আমাৰ এইটো হৈ যায় এটা কোৱাড্ৰিলেটাৰেল বিকজ ইয়াৰ 4টা ছাইড আছে বাট আমি স্পেচিয়েল কেইটামান কোৱাড্ৰিলেটাৰেলৰ কথাই পাতিলোঁ যোনটো হৈছে এটা স্কুৱেৰ ৰেক্টেংগল ৰম্বাছ আৰু ট্ৰেপিজইড তো এইটো আছিল আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ